নমস্কাৰ, মোৰ চেনেলটোলৈ আপোনালোকক আদৰণি জনাইছোঁ। এইটো হৈছে মোৰ প্ৰথমটো ষ্টাডি ব্লগ। প্ৰায় 6মান বজাত পঢ়িবলৈ আহিলোঁ। পঢ়াৰ আগতে টেবুলখন পৰিপাটি কৰি ল'লোঁ। তাৰ পাছতে দিনটো কৰিবলগীয়াখিনি এনেদৰে টুকি ল'লোঁ। এনেদৰে কৰিলে কামৰ বেমেজালি নঘটে আৰু দিনটো যথেষ্ট প্ৰডাক্টিভ হয়। মই লিখি লোৱা টাৰ্গেটসমূহ সদায় কমপ্লিট কৰিবলৈ চেষ্টা কৰোঁ। কেতিয়াবা অৱশ্যে ৰৈ যায়, কিন্তু হ'লেও সদায় চেষ্টা কৰোঁ যে এই টাৰ্গেটসমূহ কমপ্লিট কৰিব পাৰোঁ। ৰাতিপুৱা পৰিৱেশটো যথেষ্ট ঠাণ্ডা হৈ থাকে, সেয়ে পঢ়াসমূহো আমাৰ সোনকালে মনত ৰাখে। মই সদায় টান বিষয়সমূহ ৰাতিপুৱা পঢ়িবলৈ লওঁ। আজি মই ইতিহাস বিষয়টো পঢ়িবলৈ লৈছোঁ। এই বিষয়টো মোৰ অলপ টান লাগে। বৰ্তমান মই NCERTৰ ক্লাছ 7ৰ কিতাপখন পঢ়ি আছোঁ। APSC বা UPSC বা অন্য প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে এই NCERTবিলাক পঢ়াটো খুবেই গুৰুত্বপূৰ্ণ। ইয়াৰ জৰিয়তে আমাৰ ফাউণ্ডেশ্যনটো ষ্ট্ৰং হয়। আমি সকলোৱে জানো APSC এটা টাফ এক্সাম। বিশাল চিলেবাছ, কম্পিটিশ্যন হাৰ্ড আৰু প্ৰতিটো ষ্টেপতে যথেষ্ট মনোবলৰ দৰকাৰ। পৰীক্ষাটো কঠিন, কিন্তু অসম্ভৱো নহয়। এই চেনেলটোৰ জৰিয়তে ময়ো আপোনালোকৰ সৈতে ভাগ বতৰা কৰিম এই যাত্ৰাত সন্মুখীন হোৱা প্ৰতিটো পৰিশ্ৰম, প্ৰত্যাশা আৰু অধ্যয়নৰ মুহূৰ্ত। মোৰ এই যাত্ৰাত আপুনি যদি সংগী হ'ব বিচাৰে, তেন্তে মোৰ চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব। হিষ্ট্ৰী পঢ়ি কমপ্লিট হোৱাৰ পাছত মই আগদিনা পঢ়া পলিটি লেচনটোৰ শ্বৰ্ট নোটছ বনাবলৈ আৰম্ভ কৰিলোঁ। লেচনটোৰ ভিতৰৰ ইম্পৰ্টেণ্ট পইণ্টছবিলাক মই এনেকৈ লিখি গৈছোঁ যাতে পাছত মোৰ পঢ়িবলৈ সুবিধা হয়। মই নোটছবিলাক বনাওঁতে যিমান পাৰোঁ শ্বৰ্ট কৰিবলৈ চেষ্টা কৰোঁ যাতে 1 বা 2খন পেজতে এইসমূহ লিখি শেষ কৰিব পাৰোঁ। এনেদৰে শ্বৰ্ট নোটছবিলাক বনালে আমাৰ ৰিভিজন কৰিবলৈ পাছত সহজ হয়। ৰাতিলৈ মই পলিটি ছাবজেক্টটো উলিয়াই ল'লোঁ। ইয়াৰে মই 2য় অধ্যায়টো পঢ়ি আছোঁ। পলিটিখন মই আগত কেইবাবাৰো পঢ়িছোঁ, সেইবাবে ইয়াৰ পৰা নোটছ বনাবলৈ মোৰ সহজ হৈছে। আপোনালোকেও যদি নোটছ বনাবলৈ আৰম্ভ কৰিম বুলি ভাবিছে, তেন্তে তাৰ আগতে বিষয়টোৰ ওপৰত এটা ষ্ট্ৰং ফাউণ্ডেশ্যন বনাই লোৱাটো অত্যন্ত দৰকাৰ। তেতিয়াহে আপোনালোকে ভালদৰে নোটছবিলাক বনাব পাৰিব। পলিটি পঢ়ি শেষ হোৱাৰ পাছত মই নিউজ পেপাৰ পঢ়িলোঁ। আচলতে মই নিউজ পেপাৰ এনালাইচিছ ভিডিঅ'হে চাওঁ আৰু তাৰ পৰাই মই নোটছ বনাওঁ। কেতিয়াবা অৱশ্যে ই থাকিও যায়, হ'লেও মই চেষ্টা কৰোঁ যাতে দৈনিক কাম দৈনিক কৰি যাব পাৰোঁ। ফোনতে মই ভিডিঅ' চালোঁ বাবে ইয়াৰ ভিডিঅ' কৰিব নোৱাৰিলোঁ। আজিৰ দিনটো ইমানেই। ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। ধন্যবাদ।